নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে HS এক্সট্ৰা। আজি আমি কথা পাতিম অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৰা এটা কমেডিৰ ওপৰত। যোৱা পৰহি অৰ্থাৎ 19 এপ্ৰিল তাৰিখে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাতি প্ৰায় 9:30-10মান বজাত এটা টুইট প্ৰেৰণ কৰে চবকে যে অহা কালি অৰ্থাৎ 20 এপ্ৰিল তাৰিখে যি ছেবাই HSLC ৰিজাল্ট ডিক্লেয়াৰ কৰিব বুলি নিউজবিলাক ওলাই আছে সেই চববিলাক ফেক হয়। কিন্তু ঠিক সেই সময়তে আমি ছেবাৰ অফিচিয়েল ৱেবছাইটত এখন চাৰ্কুলাৰ দেখা পোৱা গৈছে যে অহা কালি অৰ্থাৎ 20 এপ্ৰিল তাৰিখে ৰাতিপুৱা 10:30মান বজাত ছেবাই HSLC ৰিজাল্টখিনি ডিক্লেয়াৰ কৰিব। এতিয়া ৰণোজ পেগু ডাঙৰীয়াই ৰাতি কৈ আছে যে অহাকালি ৰিজাল্ট ডিক্লেয়াৰ নকৰে, কিন্তু ঠিক সেই সময়তে ছেবাৰ অফিচিয়েল ৱেবছাইটত কিন্তু ন'টিছ এখনে কৈ আছে যে অহাকালি ৰাতিপুৱা ৰিজাল্ট ডিক্লেয়াৰ কৰিব। ঠিক তেনেদৰে 20 এপ্ৰিল তাৰিখে ঠিক ৰাতিপুৱা 10:30মান বজাত ছেবাই HSLC ৰিজাল্টখিনি ডিক্লেয়াৰ কৰি দিলে। এতিয়া ডিক্লেয়াৰ কৰি দিলে ঠিকে আছে, কিন্তু সেই ৰাতি ৰণোজ পেগুৱে কৰা টুইটটোত কৈছিল যে ৰিজাল্ট ডিক্লেয়াৰ নকৰে, কিন্তু ঠিক সেই সময়তে ছেবাই কৈছিল যে ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু তেনেকুৱাকৈ 20 এপ্ৰিল তাৰিখে ৰাতিপুৱা ৰিজাল্ট ডিক্লেয়াৰ কৰি দিলে। ঠিকে আছে, কিন্তু এই ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ আগত ছাত্ৰ ছাত্ৰীখিনি বা অভিভাৱকখিনিয়ে এটা বহুত ডাঙৰ কনফিউজনত সোমাই থাকিল। মই এইবাৰৰ কথাই কোৱা নাই, 2019 অৰ্থাৎ আমি ক'ভিডৰ সময়ৰ পৰা লকডাউনৰ সময়ৰ পৰা যদি আমি এডুকেশ্যন ছিষ্টেমটোক চাই আহোঁ, প্ৰত্যেক বছৰেই HSLCয়ে হওক বা HSৰে হওক ৰিজাল্টটো ডিক্লেয়াৰ কৰাৰ আগত কিন্তু তেওঁলোকে এটা নহয় এটা কেনেবাকৈ হ'লেও কণ্ট্ৰভাৰ্চি এটা কৰিবই, আৰু যিটোৰ কাৰণে নেকি আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে হওক বা অভিভাৱকখিনিয়ে হওক বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এইবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে আমি এইবাৰ মেৰিট বেচিছত ৰেংক নিদিওঁ, অৰ্থাৎ আমাৰ অসমত আগৰ পৰা এটা পৰম্পৰা চলি আহিছে যে প্ৰথম যি 10টা থাকিব, প্ৰথম 10টা স্থান যি ষ্টুডেণ্টে দখল কৰিব তেওঁলোকক একদম হাইলাইট কৰি ফেমাছ কৰি দিয়া হয়, পপুলাৰ কৰি দিয়া হয় সেই দুদিনৰ কাৰণে। কিন্তু এইবাৰ কৈছে যে আমি সেই তেনেকুৱাকৈ নম্বৰৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ মেৰিট বেচিছত আমি ৰেংক নিদিওঁ আকৌ। কিন্তু যিখন অফিচিয়েল প্ৰেছ নোট ৰিলিজ হৈছে ৱেবছাইটত, ছেবাৰ ৱেবছাইটত যিখন অফিচিয়েল প্ৰেছ নোট ৰিলিজ হৈছে সেই প্ৰেছ নোটখনত কিন্তু আমি তলত টপ 5 ষ্টুডেণ্টৰ অৰ্থাৎ 5টা ষ্টুডেণ্টৰ নাম দেখা পোৱা গৈছে। এতিয়া যদি মেৰিট বেচিছত ৰেংক নিদিয়েই, মেৰিট বেচিছত যদি ৰেংকটো এইবাৰ উঠাইয়ে দিছে, কিহৰ কাৰণে সেই অফিচিয়েল প্ৰেছ নোটখনত 5টা ষ্টুডেণ্টৰ নাম উল্লেখ কৰা হ'ল? অসমত অকল সেই 5টা ষ্টুডেণ্টহে চোকা আছে নেকি, বা অসমত অকল পঢ়িব পৰা সেই 5টা ষ্টুডেণ্টহে আছে নেকি? বাকীবিলাক যদি প্ৰেছ নোটখনত নাম উল্লেখ কৰিবই লগা আছিল তেতিয়াহ'লে আগৰ নিচিনাকৈ 10টা বা যিমানকেইটা স্থান ৰাখে গোটেইকেইটাৰ উল্লেখ কৰিব লাগে। অকল সেই 5টা ষ্টুডেণ্টৰ নাম উল্লেখ কৰি কিনে অসমৰ এডুকেশ্যন ছিষ্টেমটোৱে কি বুজাব বিচাৰিলে? আমি যদি ক'ভিডৰ সময়ৰ পৰা HSLCৰ পাছ পাৰ্চেণ্টেজটো চাই আহোঁ অসমত, তেতিয়াহ'লে আমি দেখা পাওঁ যে যোৱাবাৰৰ উপৰিবাৰ অনগি বছৰতকৈ এইবাৰৰ পাছ পাৰ্চেণ্টেজটো যথেষ্টখিনি ভাল বা যথেষ্টখিনি ইম্প্ৰুভ হৈছে। কিন্তু যিটো এক্সামত নেকি 4 লাখ ষ্টুডেণ্টে এপিয়াৰ কৰিছিল, এপ্ৰক্স 4 লাখ ষ্টুডেণ্টে এই এক্সামটোত দিছিল, সেই এক্সামটোত মাত্ৰ 6,000 ষ্টুডেণ্টেহে ডিষ্টিংশ্যন মাৰ্ক পাবলৈ সক্ষম হৈছে। 4 লাখৰ ভিতৰত সেই 6,000 ষ্টুডেণ্টেহে ভালকৈ এক্সামটো দিলে নেকি? বা আমাৰ ষ্টুডেণ্টৰ মাজত বা আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ মাজত এটা এনেকুৱা ধৰণৰ মাইণ্ডছেট বহি গৈছে নেকি যে কেৱল পাছ কৰিলেই হৈ যায়, যিহেতু আমাৰ 60% পোৱাৰ লগে লগে এখন স্কুটি তেওঁলোকক দিয়া হয়। যি বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি তেওঁলোকক 60% পোৱাৰ লগে লগে এখন স্কুটি দিয়া হয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এতিয়া 95% বা 90% পাবৰ কাৰণে নিবিচাৰে নেকি? কেৱল 60% নাপালে হৈ যায় বুলি ভাবিছে নেকি? গতিকে বিভিন্ন ধৰণৰ প্ৰশ্ন বা বিভিন্ন ধৰণৰ সমস্যাৰ এতিয়া সন্মুখীন হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰীয়ে হওক বা অভিভাৱকে হওক বা বিভিন্ন ধৰণৰ জনতাই হওক। মই HSLCৰ কথাত HSৰ স্কুটিৰ কথা ইয়াৰ কাৰণে আনিছোঁ যে কেৱল HSLCৰ ৰিজাল্টৰ সময়তে নহয়, HSৰ ৰিজাল্টৰ সময়তো বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। গতিকে এনেকুৱাকৈ চলি থাকিব নেকি আমাৰ অসমৰ শিক্ষা ব্যৱস্থাখিনি, বা এনেকুৱাকৈ চলি থাকিব নেকি আমাৰ অসমৰ চৰকাৰখন? বাকী এই বিষয়টোক লৈ আপোনাৰ কি ক'বলগীয়া আছে এটা কমেণ্ট যোগে জনাই দিব, আৰু বাকী চেনেলটিত যদি নতুনকৈ আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় অসম।